নিউজৰ সমূহ দৰ্শকক মই দিছাই স্বাগতম জনাইছো আৰু দিব লৈছে এই মুহূৰ্তৰ নিৰ্বাচন খবৰ। কুকৰাঝাৰ দেৱৰগাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কৰে ভোটদান। সপত্নীক লগত লৈ ভোটদান হাগ্ৰামা মহিলাৰী। ভোটদানৰ অন্তত হাগ্ৰামা মহিলাৰীৰ মন্তব্য কি মন্তব্য কৰিলে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ। কুকৰাঝাৰ দেৱৰগাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কৰিলে ভোটদান। সপত্নীক লগত লৈ ভোটদান হাগ্ৰামা মহিলাৰীৰ। ভোটদানৰ অন্তত হাগ্ৰামা মহিলাৰীৰ মন্তব্য কুকৰাঝাৰ আৰু দৰং ওদালগুৰি দুয়োখন আসনতে নিশ্চিতভাৱে জিকিব বিপিএফ। 2 লাখৰ ব্যৱধানত জিকিব বিপিএফ। বিপিএফ NDA বা ইণ্ডিয়াৰ সৈতে নাথাকে আলোচনা হোৱা নাই। কংগ্ৰেছ বিজেপিয়ে কিমান আসন পাব সেয়া তেওঁলোকৰ নেতাইহে ক'ব পাৰিব। কেন্দ্ৰত চৰকাৰ কোনে গঠন কৰিব সেই বিষয়ে কোনো ধাৰণা নাই। এই মন্তব্য বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। পুনৰবাৰ জনাই গৈছো এই মুহূৰ্তৰ নিৰ্বাচন খবৰ। কুকৰাঝাৰৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সাব্যস্ত কৰে ভোটদান। সপত্নীক লৈ ভোটদান হাগ্ৰামা মহিলাৰীৰ। ভোটদানৰ অন্তত হাগ্ৰামা মহিলাৰীৰ মন্তব্য কুকৰাঝাৰ আৰু দৰং ওদালগুৰি দুয়োখন আসনতে নিশ্চিতভাৱে জিকিব বিপিএফ। 2 লাখৰ ব্যৱধানত জিকিব বিপিএফ। বিপিএফ NDA বা ইণ্ডিয়াৰ সৈতে নাথাকে আলোচনা হোৱা নাই। কংগ্ৰেছ বিজেপিয়ে কিমান আসন পাব সেয়া তেওঁলোকৰ নেতাইহে ক'ব পাৰিব। কেন্দ্ৰত চৰকাৰ কোনে গঠন কৰিব সেই বিষয়ে কোনো ধাৰণা নাই। এই মন্তব্য বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। আমি হাগ্ৰামা মহিলাৰীৰ মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। যিটো ভোট গ্ৰহণ হ'ব থাৰ্ড ফেজ অসমত 4টা সমষ্টিত এইটো যাতে বিনা ভায়োলেন্স শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে সকলো শ্ৰেণীৰ লোকে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰভু ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে। আৰু আজি মই যিখিনি ফিডবেক পালোঁ মুছলপুৰ পৰা বা চাপাগুৰিৰ পৰা বা এইফালে মানাছ বা চালবাৰী বা এইফালে বিজনী সকলো ভোট কেন্দ্ৰত খুব শান্তিপূৰ্ণভাৱে হৈ আছে। কামনা কৰোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ ভোটদান কৰিব পাৰে। কিমান ভোটৰ বিষয়ে আমি বিপিএফ দলে 2 লাখৰ ওপৰত ডিফাৰেন্সত আমি জিকিম। আমি যিখিনি ফিডবেক পাই আছে যেনিবা পৰ্বজৰাৰ পৰা আৰম্ভ কৰি গোসাইগাঁও কোকৰাঝাৰ মুঠতে সকলো সমষ্টিত BTC সমষ্টিত খুব ভালকৈ বিপিএফ পালে ভোটটো পৰি আছে বুলি মই ভাবিছোঁ। এইটো নকল না কি সেইকাৰণে প্ৰশাসনে একো কৰা নাই। নকল হ'ব পাৰি এইবিলাক পইচা, নহ'লে প্ৰশাসনে ধৰিলে হয়। এইবিলাক নকল হ'ব পইচাটো, ডুপ্লিকেট পইচা। অৰিজিনেল পইচা হ'লে ধৰিলে হয়। স্যার আপনি নিশ্চিত না যে আপনাদের নাই নাই আমি নিশ্চিত
আমি জিকিম। কেইবাবাৰো আপোনালোকৰ দলীয় কৰ্মীৰ ওপৰত বিশেষকৈ আপোনাৰ ওপৰত কেইবাবাৰো বাধাৰ সৃষ্টি কৰা হৈছে, গাড়ী ভাঙিছে, এনেকুৱা ধৰণৰ এটা কেইবাটাও ইনচিডেণ্ট কিন্তু হৈছে। ময়ো শুনিছোঁ যেন হওক এইটো কি কাৰণত হৈছে মই ক'ব নোৱাৰোঁ, প্ৰশাসনহে জানে এইটো। প্ৰশাসন ক'ব পাৰিব কিহৰ কাৰণে এনেকুৱা হৈ আছে, মই একো ক'ব নোৱাৰোঁ। ক'বলৈ গ'লে প্ৰশাসনে আপোনালোকক ঘেৰি ধৰিছে নেকি চাউল? হয়তো কিবা দেখিছে প্ৰশাসনে আমাৰ ওপৰত, সেইকাৰণে এনেকুৱা কৰিছে। কি যেন হওক বাহন চেকিং কৰিছে? বহুত চেকিং। প্ৰশাসনৰ কাম কৰি আছে, মই একো নকম এইবিলাক। আজি ক'ত ফুৰিব আছে? আজি মই এতিয়া মুছলপুৰত যাম, শালবাৰীত যাব, বিজলীত যাব, ইয়াৰ পিছত ইফালে কোকৰাঝাৰ আহিম, সেইখিনি কথা। নাই, এইটো ইলেকশ্যন হয়। মুখ্যমন্ত্ৰীও কৰিব, প্ৰধানমন্ত্ৰীও কৰিব, হোম মিনিষ্টাৰো কৰিব, MP ও কৰিব, MLA ও কৰিব, চবে কৰিব। এইটো নিজৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে সকলোৱে চেষ্টা কৰে। এইটোতো নিয়মেই, নিৰ্বাচন নহয় এইটো। স্যাৰ, নিৰ্বাচন জিকাৰ পিছত আপোনালোকে NDA নাই, এইটো এনেকুৱা আলোচনা নাই। আমি না NDA না ইণ্ডিয়া নাই, কাৰো লগত নাই, আলোচনাও হোৱা নাই। মুঠতে আমি অকলে ইলেকশ্যন খেলিছে, অকলে থাকিব। আপুনি ডোৰ টু ডোৰ কেম্পেইনিং কৰিছে, ডাঙৰ কেম্পেইনিং কৰা নাই? মই 4 দিন মই একো কেম্পিং কৰা নাই। যেনিবা আমাৰ কেম্পিংটো 5 তাৰিখত শেষ হৈছে। 5 তাৰিখত আবেলি 4টা বজালৈকে আছিল। ইয়াৰ আগদিনা 5 তাৰিখতো মই ওলোৱা নাই, 4 তাৰিখতো ওলোৱা নাই, 3 তাৰিখতো ওলোৱা নাই, 1 তাৰিখতো ওলোৱা নাই। মই 30 তাৰিখলৈকে কেম্পিং কৰিছে। এই 4 দিনটো মই কোনো জাগাত কেম্পিং কৰা নাই, এনে ঘূৰিছে। AIUDFে আমাৰ কোকৰাঝাৰ লোকসভাত বিনা কণ্ডিশ্যনত ইহঁতে ছাপোৰ্ট দিছে হয়, কিন্তু প্ৰেছ কনফাৰেন্স এনেকুৱা কৰা নাই, মুখেদি এনেকুৱা ছাপোৰ্ট কৰিছে। আমি 4টা লোকসভাত কেণ্ডিডেট দিছিলোঁ। প্ৰথমত শোণিতপুৰ ফাৰ্ষ্ট ফেজত, ছেকেণ্ডত আছিল আমাৰ দৰং ওদালগুৰি, এইটো হৈ গ'ল। আৰু থাৰ্ড ফেজত আমাৰ আছিল বৰপেটা আৰু কোকৰাঝাৰ। মুঠতে আমি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভাটো নিশ্চিত জিকিব বুলি আমি ক'ব পাৰোঁ। দৰং ওদালগুৰি ৰঙিয়া কমলপুৰ বহুত ভোট পাইছোঁ আমি, যিটো আমি আশাই কৰা নাছিলোঁ। ৰঙিয়া কমলপুৰত আমি যিটো আশা কৰিছিলোঁ, ইয়াতকৈ ডাবল গুণ আমি ভোট পাইছে। মই নাজানো, কোনে চৰকাৰ কৰি মই এইটো ক'ব নোৱাৰোঁ আজিৰ দিনত। মুঠতে আমি বিজেপি কিমান পাব বুলি ভাবে? এইটো বিজেপিহে ক'ব পাৰিব, মই নাজানো। এইটো বিজেপিয়ে কিমান পায়, কংগ্ৰেছে কিমান পায়, সেইটো নিজৰ দলৰ নেতাসকলেহে ক'ব পাৰিব, মই একো ক'ব নোৱাৰিম। মুঠতে মই BPF দলে 2টা সমষ্টিত জিকিব পাছ। কথাটো হ'ল যে এইবাৰ আপুনি এটা কথা স্পষ্টভাৱে কৈছে যে আপুনি ইণ্ডিয়া বা NDA ক'তো নাথাকিব। আমি কাৰো লগত নাথাকিব। অসমৰ ইলেকশ্যনটো আৰু আছে 7 ফেজ, 7টা ফেজত ইলেকশ্যন হ'ব, 4 জুনতে ৰিজাল্ট দিব বাছ। ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজত ভোটাৰসকলে ভোটৰ কাৰণে ফৰ্ম আহিছিল, এইবাৰ থাৰ্ড ফেজত পাব্লিকলৈ আহিব নে ভোটৰ কাৰণে? থাৰ্ড ফেজত 75-80 হ'ব পাৰ্চেণ্ট। এতিয়াও যিহেতু সময় আছে, ভোট আহ্বান কৰিব নেকি? এইটো নিয়ম নহয়, কথাটো যে